সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 21 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি, ৰাত্ৰি 11:46 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, ৰাত্ৰি 10:48 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:08 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:34 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব। দেৱাৰীগণ মনুষ্যৰ অস্থি অগ্নি যোগ হ'ব। অষ্টোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 10:48 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া, দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:01 পৰা 5:35। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:17 পৰা 11:20। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি আধ্যাত্মিকতাৰ প্ৰতি অকণমান গুৰুত্ব বাঢ়িব। বিশেষকৈ ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি বৃদ্ধি পাব। আজি সমস্যাসমূহ দূৰ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। গতিকে যদি কিবা সমস্যা চলি আছে সেই সমস্যাবোৰ অকণমান হ'লেও নোহোৱা হ'ব। আজি আনৰ কথাত কিছু সমালোচনা কৰা এওঁলোকক দেখা যাব, কাৰণ কিবা কথাত হয়তো আপুনি সমালোচনা আনক কৰিবলগীয়া হ'ব পাৰে। আজি বিভিন্ন ধৰণৰ বয় বস্তু আপুনি অৱশ্যে ক্ৰয় কৰিব লাগিব। ক্ৰয় কৰাৰ সম্ভাৱনা আজি আছে, যাৰ বাবে আপুনি হয়তো নিজৰ বাবে হওক ঘৰৰ বাবে হওক বয় বস্তুবোৰ ক্ৰয় কৰিব লাগিব। আৰু কথাবোৰ সোনকালে বুজি উঠাৰ ক্ষমতা বাঢ়িব, যাৰ বাবে আপোনাক কোনোবাই কিবা ক'লেও সেই কথাবোৰ সোনকালে আপুনি বুজিব সক্ষম হ'ব পাৰিব। অৱশ্যে কোনোবাই ষড়যন্ত্ৰ কৰি থাকিব পাৰে, আপোনাৰ বদনাম ওলোৱাৰ হয়তো চেষ্টা কৰিব পাৰে। গতিকে অকণমান সতৰ্ক থকাৰো চেষ্টা কৰিব। ঘৰৰ কোনোবা সদস্যই আপোনাৰ সৈতে সময় পাৰ কৰিব বিচাৰিব, কিন্তু আপোনাৰ হাতত সিমান সময় নাথাকিব, যিটো কাৰণত হয়তো সেই সদস্যগৰাকীয়ে অকণমান আপোনাক জোৰো আজি কিবা কথাত কৰিব পাৰে। আজি কিন্তু আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ বাবে দিনটো অতি উত্তম দিন। ইয়াৰ বাহিৰে প্ৰেমত শুভ দিনটো, সম্পূৰ্ণ দিনটোৱেই প্ৰেমত শুভ, কাৰণ সম্পৰ্কত মধুৰতা আহিব। ইজনে সিজনৰ কথাত বুজাবুজি আজি বৃদ্ধি পাব। বিদ্যাটো এই ৰাশি ব্যক্তিসকলে আজি নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ যোগ পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে পাৰিলে আজি অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি আৰ্থিক ক্ষেত্ৰত কিছু নতুনত্বৰ যোগ পৰিলক্ষিত হৈছে, যিহেতু নতুন পথেৰে ধন আগমন হ'ব, গতিকে নতুনত্বৰ যোগ আহি পৰিব। আজি আপোনাৰ আচাৰ ব্যৱহাৰবোৰ খুব নম্ৰ হৈ পৰিব আৰু কিন্তু কিবা সৰু কথাই হয়তো মতভেদ আনিব পাৰে কাৰোবাৰ সৈতে, গতিকে যিমান পাৰে আনৰ সৈতে কথা বতৰা কোৱাৰ ক্ষেত্ৰত সংযম হ'ব। ইয়াৰ উপৰি ভৱিষ্যতে কি কৰিব, ক'ত যাব, কেনেধৰণে কাম বন কৰিব, আজি সেই পৰিকল্পনাবোৰ এওঁলোকে দিনটোত কৰাও পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও কোনোবা সম্পৰ্কীয় ব্যক্তি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে, হয়তো আকস্মিক কোনোবা অতিথি আলহীৰ আগমন হ'ব, যাৰ বাবে যদি কিবা আপুনি পৰিকল্পনা কৰি থৈ দিছিল সেই পৰিকল্পনাসমূহত অকণমান হ'লেও সাল সলনি কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোৰ শেষৰ ভাগত আপুনি ঘূৰা ফুৰাও কৰিব লাগিব। কৰ্মত কিন্তু উন্নতিৰো এক বিশেষ যোগ আছে, যাৰ বাবে কাম বনবোৰত আজি দিনটোত কিছু অগ্ৰগতি আহি পৰিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। আজি ধন আপুনি নিজেই উপাৰ্জন কৰিব পাৰিব। আনক আৰ্থিক ক্ষেত্ৰত আপুনি ভৰসা কৰিব নালাগে, কাৰণ স্বতন্ত্ৰভাৱে নিজেই কিছু পৰিমাণে হ'লেও ধন উপাৰ্জন কৰিব পাৰিব। ঘৰুৱা ক্ষেত্ৰত আপুনি অৱশ্যে অকণমান গুৰুত্ব দিব লাগিব, কাৰণ ঘৰৰ কিবা সমস্যাও হয়তো আপুনি সমাধান কৰিবলগীয়া হ'ব পাৰে। আৰু আপোনাৰ নিজৰ ব্যক্তিগত কাম বনবোৰত আজি উন্নতি আৰু অগ্ৰগতি হ'ব। বিশেষকৈ সমস্যা যদি চলি আছিল আপোনাৰ ব্যক্তিগত কামত, তেতিয়াহ'লে আজিৰ দিনটোত সেই সমস্যাৰ সমাধান আপুনি বিচাৰি পাব। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত অকণমান পঢ়া শুনাৰ পৰা দূৰত্ব কিছু কৰা দেখা যাব, যাৰ বাবে পঢ়া শুনা কৰিবলৈ অকণমান সিমান মন নাথাকিব। আজি কিন্তু উপহাৰৰ আদান প্ৰদানৰ যোগো দেখা পোৱা গৈছে, গতিকে হয়তো উপহাৰ কোনোবা ব্যক্তিয়ে আপোনাক দিব পাৰে, আপুনিও হয়তো কাৰোবাক দিবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ আচাৰ ব্যৱহাৰবোৰ আজি খুব নম্ৰ হৈ পৰিব আৰু নতুন পদবী প্ৰাপ্তিৰো এক বিশেষ যোগ আছে, যাৰ বাবে আপুনি অকণমান এক্টিভ থকাটো ভাল হ'ব। হঠাৎ হয়তো কিবা নতুন পদবী লাভ কৰিব পাৰে। বিদ্যাত সিমান শুভ নহয়, কাৰণ জোৰ কৰিলেহে আজি পঢ়া শুনা কৰা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলক। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে যোগাভ্যাস কৰাৰ চেষ্টা কৰক, তেতিয়া আপোনাৰ স্বাস্থ্যত সবলতা আহিব, নহ'লে অকণমান দুৰ্বলতা থাকিব পাৰে। আজি কিন্তু ব্যৱসায় বাণিজ্যত লাভৰ এক বিশেষ যোগ আছে। লগতে ব্যৱসায় কৰি আপুনি মানসিক শান্তিও আজি লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালত কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি অৱশ্যে আনে আপোনাৰ ওপৰত আশা কৰি থাকিব, কাৰণ আপুনি আনক সহায় কৰিবলগীয়াও হয়তো হ'ব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰখনো আজি দিনটোৰ বাবে অতি শুভ, কাৰণ
কোনোবা নহয় কোনোবা বন্ধুৱে আপোনাক আজিৰ দিনটোত ছাপোৰ্ট কৰিব। প্ৰেম সম্পৰ্কত কিছু চেষ্টাত সফলতাৰ যোগ আছে, যাৰ বাবে আপুনি যদি নতুন প্ৰেমত আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় সফলতা লাভ কৰিব। আজৰিৰ সময়ত বহুদিনৰ পৰা যদি কিবা কৰিম বুলি ভাবি আছে, হোৱা নাছিল, তেনে কাম বনবোৰত আজি অগ্ৰগতিৰ সম্ভাৱনা আজৰি সময়ত দেখা পোৱা গৈছে। বিবাহিতসকলেও আজি উপহাৰৰ আদান প্ৰদান হোৱাৰ যোগ পৰিলক্ষিত হৈছে আৰু যিকোনো কাম আজি লাহে ধীৰে কৰাটো ভাল হ'ব, কাৰণ খুব লৰা ধপৰাৰ মাজত খৰতকীয়াকৈ কৰিলে কাম বনত অকণমান খেলি মেলিও আহিব পাৰে। গতিকে লাহে ধীৰে কৰা কাম বনবোৰ নিশ্চয় সফল হৈ পৰিব। আজি বিপদত পৰা ব্যক্তিক এওঁলোকে সহায় কৰাও দেখা যাব আৰু সম্পত্তি বৃদ্ধিৰ এক বিশেষ যোগ আছে, যাৰ বাবে ঘৰত নতুন সা সামগ্ৰীৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বিদ্যাৰ্থীসকলে একেটা বিষয় আজি দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি গোটেই দিনটো ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। আপুনি বিভিন্ন কামত বিভিন্ন সময়ত ব্যস্ত থাকিব লাগিব। আজি অৱশ্যে আপুনি কিবা ভুল হয়তো স্বীকাৰ কৰিবলগীয়াও হ'ব পাৰে, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান গুৰুত্ব দিয়াৰ আজি প্ৰয়োজন আছে, নহ'লে স্বাস্থ্যত দুৰ্বলতা আহি পৰিব পাৰে। আজি খোৱা লোৱাৰ সুযোগ সুবিধা লাভ কৰিব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আপুনি সুযোগ সুবিধা নিশ্চয় লাভ কৰিব, কিন্তু অমনোযোগিতাৰে কৰা কামত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে যিমান পাৰে কামসমূহ আপুনি মনোযোগ দি কৰাৰ চেষ্টা কৰিব। প্ৰেম সম্পৰ্কত লাহে ধীৰে আগবঢ়াটোৱে ভাল হ'ব। খুব লৰা ধপৰাৰ মাজত আগবাঢ়িলে প্ৰেমত খেলি মেলিও আহিব পাৰে। আজি আজৰি সময় বৰ বিশেষ আপুনি নাপাব। লগতে পাৰিবাৰিক ক্ষেত্ৰত হয়তো পৰিয়ালৰ কিবা সমস্যাও আপুনি সমাধান কৰি দিবলগীয়া হ'ব পাৰে। আজি জীৱনসংগীয়ে আপোনাক উপদেশ দিবলৈ আগবাঢ়ি আহিব, গতিকে প্ৰিয়জনৰ ফালৰ পৰা উপদেশ হয়তো লাভ কৰিব পাৰে। ধাৰ্মিক কাৰ্যৰ সৈতেও আজি সম্পৰ্ক আপোনাৰ গঢ়ি উঠিব। বিশেষকৈ মন্দিৰ নতুবা আধ্যাত্মিক স্থানৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। আনৰ সহায়ো অৱশ্যে দিনটোত লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি ব্যক্তিসকলে আজি আনৰ সৈতে হাঁহি ধেমালি ফূৰ্তিৰে কথা বতৰা কোৱা দেখা যাব। অৱশ্যে আজি আপোনাৰ কাম বনবোৰে আনক প্ৰভাৱিত কৰি তুলিব। আপোনাক অন্য ব্যক্তিয়ে অনুসৰণ কৰাও দেখা যাব। কিবা কথাই মনত সুখ আৰু আনন্দ বৃদ্ধি কৰাও দেখা যাব। আজি বিশেষকৈ নোচোৱা নেমেলাকৈ অকণমান খৰচ কৰা দেখা যাব। গতিকে যিমান পাৰে খৰচ কৰাৰ ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আজি আপুনি প্ৰিয়জনৰ নামতো খৰচ অকণমান কৰিবলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ উপৰিও কোনোবা বন্ধুৱে কিবা কথাত আপোনাৰ চিন্তা বঢ়াব, গতিকে বন্ধুৰ পৰা অকণমান দূৰত্ব বজাই ৰাখিব। প্ৰেমৰ ফালৰ পৰা কিন্তু দিনটো অতি শুভ দিন আৰু এই ৰাশি ব্যক্তিসকলে নিজৰ শক্তিৰ সৎব্যৱহাৰ কৰাও দেখা যাব। আজি ধনৰ আদান প্ৰদান হৈ থাকিব। কিছু ধন আহিব, কিছু ধন খৰচ হোৱাও পৰিলক্ষিত হৈছে। আনৰ পৰা মৰম চেনেহ আজি লাভ কৰিব। লগতে
কিতাপ কানি পঢ়িবলৈ আজি মন যাব, বা বিশেষকৈ বাহিৰা কিতাপ পঢ়িবলৈ অকণমান মন যোৱা দেখা যাব। বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ বাবে স্বাস্থ্যত কিছু সবলতা আহিব। পঢ়িবলৈ অকণমান কমকৈ ইচ্ছা থাকিব পাৰে, বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন চিন্তাৰ উদয় হ'ব। লগতে আজি নতুন নতুন কথাবোৰ জানিব আৰু শিকিবলৈ ইচ্ছা যোৱাও দেখা যাব। লগতে ল'ৰা ঢপৰাৰ মাজত ক'ৰবাত ধন ইনভেষ্ট নকৰিব। খৰতকীয়াকৈ ক'ৰবাত ধন খৰচ কৰিলে সেই ধন অবাবত খৰচ হোৱা যেন অনুভৱ হ'ব। আজি কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি শুভ সময়। ঘৰত কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি প্ৰেমৰ ক্ষেত্ৰত সৰু সৰু বাধা আহিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বুদ্ধিমত্তা আৰু নিজৰ কিছু চেষ্টাৰ বলত আজি সকলো বাধা আঁতৰ কৰিব পাৰিব। চেষ্টাত সফলতাৰো এক বিশেষ যোগ দিনটোত পৰিলক্ষিত হৈছে। লগতে আজৰি সময়ত এওঁলোকে কিছু অকলে সময় পাৰ কৰিব বিচৰাও দেখা যাব। জীৱনসংগীয়ে অকণমান সৰু কথাত খং কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বিশেষকৈ কথাবোৰ পাহৰাৰ অকণমান সম্ভাৱনা আছে, গতিকে যিমান পাৰে কথাবোৰ মনত ৰখাৰ আপুনি চেষ্টা কৰিব। ধাৰ্মিক স্থলৰ সৈতে সংযোগ হ'ব, বিশেষকৈ ধাৰ্মিক যাত্ৰাৰ সম্ভাৱনা আজিৰ দিনটোত পৰিলক্ষিত হৈছে। আজি নতুন নতুন দ্ৰব্য প্ৰাপ্তিৰ যোগো আছে। ঘৰত হয়তো কিবা নতুন সম্পত্তি, নতুন সামগ্ৰীৰ বৃদ্ধিও পাব পাৰে। বিদ্যাৰ্থীসকলে আজি পিতৃ মাতৃ নতুবা কোনোবা জ্যেষ্ঠ ব্যক্তিৰ কথামতে পঢ়া শুনাত বহিব লাগিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱে কিছু আত্মবিশ্বাসী ব্যক্তি, কিন্তু আজি সেই আত্মবিশ্বাসৰ পৰিমাণ আপোনাৰ বৃদ্ধি পাব আৰু সেই আত্মবিশ্বাসে আপোনাক জীৱনত আগবাঢ়ি যোৱাত কিছু সাহস দিব। আজি ধনৰ প্ৰয়োজনীয়তা আহি পৰিব। দিনটোৰ যিকোনো সময়ত আপোনাৰ ধনৰ হয়তো প্ৰয়োজনীয়তা আহি পৰিব পাৰে। আজি অকণমান অমনোযোগিতাৰে কাম কৰিলে হয়তো সেই কামত খেলি মেলি অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, গতিকে মনোযোগ দিয়াটো বিশেষ প্ৰয়োজনীয়। প্ৰেমৰ ক্ষেত্ৰত আজি নতুনত্ব আহিব। লগতে সময়ৰ কাম আপুনি সময়ত কৰিব লাগিব, হয়তো সময়তকৈ অকণমান আগতেও কৰিবলগীয়া হ'ব পাৰে। আজি মন পচন্দৰ কাম কৰাৰো আপুনি সুযোগ সুবিধা লাভ কৰিব। বিশেষকৈ যি ভাল পায় সেইটোহে কৰাৰ আজি সুবিধা লাভ কৰিব। আজি বিশেষকৈ দিনটো কেনেকৈ পাৰ হৈ গ'ল আপুনি হয়তো গমেই নাপাব পাৰে, কাৰণ দিনটো বিভিন্ন কামত ব্যস্ত থকাৰ বাবে সময় কিছু কম যেন অনুভৱ হ'ব। ইয়াৰ উপৰিও পুৰণা বন্ধু বান্ধৱৰ সৈতে যোগাযোগ হোৱাও দেখা যাব। ধন আগমনৰ নতুন পথো আপোনাৰ আজি মুকলি হ'ব, গতিকে নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিদ্যাৰ্থীসকলে কিন্তু আনৰ কথামতে আজি পঢ়া শুনাত বহিব লাগিব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব ধনুৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা থাকিব বিগত দিনৰ তুলনাত আজি আপোনাৰ বেমাৰ আজাৰৰ পৰা সকাহ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে আজি আনৰ উপদেশত যদি কৰবাত ধন ইনভেষ্ট কৰে নতুবা ধন খৰচো কৰে তেনে ক্ষেত্ৰত লাভ হ'ব গতিকে আনৰ উপদেশ মানি যদি আপুনি ধন খৰচ কৰে নিশ্চয় লাভান্বিত হ'ব পাৰিব ইয়াৰ উপৰিও আপুনি অকণমান চেষ্টা কষ্ট কৰ্মক্ষেত্ৰত কৰিব লাগিব কৰ্মক্ষেত্ৰত কামৰ বোজাও আজি অকণমান বেছি দেখা পোৱা গৈছে প্ৰেম সম্পৰ্কত কোনোবা তৃতীয় পক্ষৰ ব্যক্তি অকণমান খেলিমেলি লগাব পাৰে গতিকে অকণমান হ'লেও গুৰুত্ব ৰাখিব আজি আনৰ কথাবোৰ ভালদৰে গুৰুত্ব দি শুনাৰ চেষ্টা কৰক কাৰণ আনৰ কথাত আপুনি অনাগত দিনৰ কিবা সমস্যাৰ সমাধানো বিচাৰি পাব মনত অকণমান শংকা ভাৱ হয়তো থাকিব পাৰে গতিকে সকলোকে সোনকালে আজি বিশ্বাস আপোনাৰ নহয় অকণমান শংকা ভাৱ উপজিব পাৰে বন্ধুৰ সৈতে কিন্তু আপোনাৰ হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব অকণমান কথা বতৰাও প্ৰয়োজনতকৈ বেছিকৈ কোৱা আজি এওঁলোকক দেখা যাব ইয়াৰ উপৰিও বিদেশী ব্যক্তিসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অৱশ্যে অকণমান ইচ্ছা কমকৈ যাব পঢ়িব বহিলেই হয়তো কিবা নিৰাশ ভাৱৰ সৃষ্টি হ'ব পাৰে আজি কিন্তু বিদেশী ব্যক্তিসকলে মাতৃৰ কিবা খবৰ লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব মকৰ ৰাশি ব্যক্তিসকলৰ আজি দিনটো লাভদায়ক দেখা পোৱা গৈছে বিভিন্ন ক্ষেত্ৰত আপুনি আজি নিজকে লাভান্বিত যেন অনুভৱ কৰিব পাৰিব লগতে পুৰণা বেমাৰ আজাৰৰ পৰাও সকাহ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে আজি কিন্তু পাবলগীয়া ধন উভতাই লাভ কৰিব বহুদিনৰ পৰা যদি কোনোবাই দিয়া নাছিল তেনে ধন বিচাৰিলে আপুনি নিশ্চয় আজি লাভ কৰিব আজি আনক প্ৰতিশ্ৰুতি নিদিব কাৰণ প্ৰতিশ্ৰুতি দি হয়তো সময়ত সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিবও পাৰে আপুনি গতিকে গুৰুত্ব ৰাখিব কথাবোৰ পাহৰাৰ সম্ভাৱনাও আজি অকণমান দেখা পোৱা গৈছে প্ৰেম সম্পৰ্কত আজি মধুৰতা আহিব ইজনে সিজনৰ মাজত বুজাবুজি বৃদ্ধি পাব আজৰি সময়ৰো আজি সদুপয়োগ হোৱা দেখা যাব বিশেষকৈ মন পচন্দৰ কাম যি কৰি ভাল পায় সেই কাম বনবোৰ এওঁলোকে আজৰি সময়ত কৰা দেখা যাব বৈবাহিক ক্ষেত্ৰত আজি হয়তো প্ৰিয়জনে কিবা কথাত ঘৰৰ খৰচক লৈ আপোনাক কথা শুনাব পাৰে গতিকে অকণমান গুৰুত্ব ৰাখিব কৰ্মক্ষেত্ৰত কোনোবা সহকৰ্মীৰ স্বাস্থ্য দুৰ্বলতা অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে হয়তো সহকৰ্মীৰো কিবা কাম আপুনি কৰ্মক্ষেত্ৰত কৰি দিবলগীয়া হ'ব পাৰে ইয়াৰ উপৰিও আজি সম্পত্তি বৃদ্ধিৰো যোগ আছে যাৰ বাবে আপোনাৰ ঘৰত আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত সা সম্পত্তিৰ বৃদ্ধি পাব বিদ্যাৰ ক্ষেত্ৰত আজি অকলশৰে পঢ়িবলৈ আপোনাৰ মন যাব বিশেষকৈ বিদ্যালয়তকৈ ঘৰত কিছু অকলে থাকি হয়তো পঢ়া শুনা কৰিবলৈ আপোনাৰ মন যাব পাৰে আজি পিতৃয়ে কিবা কথাত আপোনাৰ ওপৰত খং কৰাৰ সম্ভাৱনাও আছে গতিকে অকণমান গুৰুত্ব ৰাখিলে বাকী অন্য দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব
কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। বিগত দিনৰ চিন্তাবোৰ আজি অকণমান হ'লেও নোহোৱা হ'ব। যদি আপুনি ক'ৰবাৰ পৰা লোন ল'ম বুলি ভাবি আছিল, তেনে লোন প্ৰাপ্তিৰো আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। আৰ্থিক ক্ষেত্ৰত ঘৰৰ কোনোবাই হয়তো অকণমান কথা আপোনাক শুনাবও পাৰে, কিন্তু আজি সঁচা প্ৰেম আপুনি লাভ কৰিব। প্ৰেম সম্পৰ্কত আজি মধুৰতা থাকিব। বিভিন্ন ধৰণৰ কাম শিকিব পাৰিব। নতুন কথা, নতুন কাম শিকাৰ আজি সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। অৱশ্যে আপুনি একেটা ঠাইত থকাৰ বিপৰীতে কিছু সময় এঠাইত, কিছু সময় অন্য এঠাইত আজি থাকিব লাগিব। অকলশৰেও সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীক পৰ্যাপ্ত সময় নিদিয়াৰ বাবে হয়তো প্ৰিয়জনে অকণমান খং ৰাগো কৰিব পাৰে। আজৰি সময়ত খেলা ধূলা কৰিবলৈ আপোনাৰ মন যাব। আজি যোগাযোগ ব্যৱস্থা অৱশ্যে সকলোৰে সৈতে সুন্দৰ হ'ব, কাৰণ বহুদিন যোগাযোগ নোহোৱা ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব। বিদ্যাৰ্থীসকলৰো আজি পঢ়া শুনাত আগ্ৰহ আৰু ধাউতি অইন দিনৰ তুলনাত অকণমান হ'লেও বৃদ্ধি পাব। আজি কিন্তু ঘৰত সুস্বাদু ভোজনৰ আয়োজন হোৱা দেখা যাব। বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজিৰ বাবে নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান ভয় ভাৱৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজক সাহসী উদ্যমী কৰি তোলাৰ নিজেই চেষ্টা কৰক। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ, কাৰণ কেইবাটাও পথেৰে আপোনাৰ ধনৰ আগমন হ'ব। ধন উপাৰ্জন কৰাৰ, ধন প্ৰাপ্তি হোৱাৰ আজি নতুন নতুন পথ আপুনি বিচাৰি পাব। ঘৰুৱা কাম কাজত অকণমান আপুনি অংশগ্ৰহণ কৰিব লাগিব, কাৰণ ঘৰৰ কামৰ বোজা আজি অকণমান বৃদ্ধি পাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে নিজে যিটো ভাল পায় সেইটো কাম কৰাত বেছি গুৰুত্ব দিয়া দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ চিন্তা নকৰে আৰু নিজৰ মতে চলা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো আজি কিবা কথা আপুনি পাহৰিবও পাৰে, গতিকে অকণমান মনত ৰাখিব কথাবোৰ। আজি ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে হয়তো নিজৰ কিবা বয় বস্তু পাহৰিব পাৰে, গতিকে নিজৰ বয় বস্তুসমূহ লগত লৈ আপুনি ওলাই যোৱাৰ চেষ্টা কৰক, বিশেষকৈ যান বাহন চলোৱাৰ ক্ষেত্ৰত। ইয়াৰ উপৰিও জীৱনসংগীয়ে হঠাৎ কিবা ছাৰপ্ৰাইজ দিয়াৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি বহুদিনৰ পুৰণা স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব আৰু নতুন নতুন সম্পত্তি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। ঘৰত নতুন সা সামগ্ৰী আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। পঢ়া শুনাত অকণমান আগ্ৰহ সিমান নাথাকিব, কাৰণ আনে জোৰ কৰিহে পঢ়া শুনাত এওঁলোকক বহুওৱা আজি দেখা যাব। মাতৃয়ে অকণমান কিবা কথাত খং কৰিব পাৰে, বাকী কিন্তু অন্য সকলো দিশত দিনটো আপোনাৰ শুভ হৈ পৰিব। আজি বিশেষকৈ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।